গৰুকুটি কৃষি প্ৰকল্পত আজি আমাৰ যিখিনি ডিপাৰ্টমেণ্ট জড়িত হৈ আছে জিলাৰ আয়ুক্তকে আৰম্ভ কৰি গতিকে জিলা আয়ুক্তৰ অফিচ ৰাজহ চক্ৰ বিষয়াৰ লগত আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ফিচাৰী ডিপাৰ্টমেণ্টো আছে গতিকে আমি এটা টিম হিচাপে পৰ্যবেক্ষণ কৰা হ'ল আৰু আমি এতিয়া যিটো জেগাত ৰৈ আছোঁ এইটো আমাৰ শিফটিং হোৱা যিখিনি মানুহ ইয়াত বেদখল কৰি আছিল সেই মানুহখিনি শিফটিং হৈছে দলগাঁও সমষ্টিলৈ আৰু ইয়াত সেই খালী হোৱা মাটিখিনি আমি যিখিনি এতিয়া মাটিমাহ খেতি কৰিছোঁ বা মাকৈ খেতি কৰিছোঁ সেইখিনি পৰ্যবেক্ষণ কৰা হ'ল আৰু ইয়াৰ পৰা 1917 ঘৰ মানুহ শিফটিং হৈছে আৰু এতিয়া আমাৰ 70 ঘৰমান মানুহ ইয়াৰ পৰা যাবলৈ আছে তেওঁলোক ইয়াতে আছে আৰু তেওঁলোককো আমি আহ্বান জনাইছোঁ বা আমাৰ চৰকাৰৰ ফালৰ পৰা তেওঁলোকক ইয়াৰ পৰা শিফ্ট কৰাৰ তেনেকৈ ব্যৱস্থা হৈছে গতিকে আমি আশা কৰিছোঁ তেওঁলোকে সোনকালে ইয়াৰ পৰা যাব আৰু ইয়াৰ কাষত যিখিনি মানুহ আছে তেওঁলোকে যিটো প্ৰকল্পৰ মাটি বেদখল কৰি আছিল কাৰণ প্ৰকল্পত আমাৰ 8700 বিঘা মাটি এলট কৰা আছিলে আমি 8700 বিঘা মাটি এতিয়াও পোৱা নাই আমি প্ৰায় 900 বিঘামান মাটি এতিয়া পাবলৈ আছে উলিয়াবলৈ আছে আচলতে সেইখিনি এতিয়াও বেদখলকাৰী কবলতে আছে কিন্তু তেওঁলোকৰ লগত এটা বুজা পৰা কৰি এটা ৰাস্তা বনাবলৈ লোৱা হৈছে ৰাস্তা ইতিমধ্যে পোষ্ট পোতাও হৈছে আৰু আমাৰ হেৰিয়ৰ ফালৰ পৰা ব্লকৰ ফালৰ পৰা জিলা পৰিষদৰ ফালৰ পৰা তাতে 1,34,00,000 টকা ৰাস্তাটোৰ কাৰণে চেংচন দিয়া হৈছে আৰু 7টা ভাগত কামটো কৰিবলৈ লোৱা হৈছে তাৰে 3টাত কাম ষ্টাৰ্ট হৈছে কিন্তু 4টাত ডিসপুট হৈ থকাৰ কাৰণে কামখিনি আৰম্ভ কৰিব পৰা নাই কিন্তু আমি আশা কৰিছোঁ তেওঁলোকৰ সহযোগিতা বিচাৰিছোঁ তেওঁলোকে যাতে সীমা ঠেলাঠেলি কৰি নাথাকে আমি যিহেতু আৰু প্ৰায় 900 বিঘা মাটি পাবলৈ আছে গতিকে সেই 900 বিঘা মাটিটো উলিয়াই এতিয়ালৈকে হোৱা নাই কিন্তু যিটো আমি 900 বিঘা মাটি নোপোৱাকেই যিটো সীমা তেওঁলোকে সীমা ঠেলাঠেলি কৰিছে এইটো বৰ উচিত হোৱা নাই সেই কথাটো গতিকে পৰহিলে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকেতো সীমা ঠেলাঠেলি সেইটো কৰিয়ে আছে কাৰণ ইয়াৰ আগতে যেতিয়া আয়ুক্ত নাটে আছিল মই নিজে আহি এই ফিল্ডতে তেওঁলোকৰ লগত মিটিং হৈছিল তেওঁলোকে সেইটো সীমা মানি লৈছিল তাৰপিছত তেওঁলোকে ক'লে যে অলপ তেওঁলোকক মানে তেওঁলোকৰ ঘৰৰ লগতে যিহেতু সীমাটো পৰিছে অলপ তেওঁলোকক এৰি দিব লাগে আলোচনা মৰ্মে তেওঁলোকক 50 ফুট এৰি দিয়া হ'ল 50 ফুট এৰাৰ পিছতো তেওঁলোকক আৰু বেছিকৈ লাগে গতিকে এই গোটেই কথাটো পৰহিলে দিনা যিহেতু মোৰ সমষ্টিত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব তেওঁক এই বিষয়টো অৱগত কৰা হ'ব যে তেওঁলোকক আগতে এৰি দিয়াৰ পৰা আৰু 50 ফুট এৰি দিয়া হ'ল 50 ফুট এৰি দিয়াৰ পিছতো তেওঁলোকে আৰু বেছি মাটি যিহেতু বিচাৰিছে গতিকে আমি তেখেতক গোটেই কথাটো অৱগত কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সিদ্ধান্ত দিব সেইমতেই আমাৰ আচলতে ব্লকৰ জৰিয়তে এই ৰাস্তাটোৰ কাম আৰম্ভ হ'ব ইয়াত কোনোবাই যদি তেওঁলোকক উচ্চতাইছে বা তেওঁলোকক জৰিয়তে কিবা বেয়া পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে চৰকাৰটো হাত সাৱটি বহি নাথাকে গতিকে চৰকাৰে যিটো মাটি এলটমেণ্ট দিছে ইয়াত সেই মাটিখিনি নিশ্চয় উলিয়াই দিব আৰু এতিয়া যিটো আমাৰ মাটি ওলাইছে এই মাটিটোত আমি সীমা নিৰ্ধাৰণ কৰি আমাৰ যিটো ৰাস্তা তাত বনোৱা হ'ব সোলাৰ লাইট চাইটলৈকে সেইখিনি প্লেনিং আছে আচলতে ভৱিষ্যতে কোনো ডিসপুট হৈ থাকিব নোৱাৰাকে সেই ৰাস্তাটো নিৰ্মাণ কৰি পেলাই আমাৰ সীমাটো ঠিক কৰিব লাগে যে গৰুকুটি প্ৰকল্পলৈ ভৱিষ্যতে যাতে কোনো ভাবুকি আহিব নোৱাৰে খিলঞ্জীয়া কৃষকসকলৰ প্ৰতি যাতে ভাবুকি আহিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আচলতে আমি সকলোৱে ইয়াত আমাৰ জিলা পৰিষদৰ মানুহ আছে বিডিও আছে যে সকলোকে লৈ আজি গৰুকুটি প্ৰকল্পৰ সীমা আমি পৰ্যবেক্ষণ কৰিছোঁ আৰু গোটেই ৰিপৰ্টটো অহা পৰহিলে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াক দি আমি তেওঁৰ জৰিয়তে যিখিনি সিদ্ধান্ত আমি পাওঁ বা তেওঁ যিখিনি আমাক পৰামৰ্শ দিব সেইমতে কামখিনি আৰম্ভ হ'ব মুঠত গৰুকুটি প্ৰকল্প আমি সুৰক্ষিত কৰিবৰ কাৰণে কৃষি সৈনিকসকলো বিচাৰিছে ইয়াৰ ৰাইজেও বিচাৰিছে গতিকে আমি প্ৰজেক্টৰ ফালৰ পৰা যিখিনি কৰিব লগা আছে সোনকালে কৰিম আৰু আপোনালোকে দেখিছে যে গৰুকুটি প্ৰকল্পই এইবাৰ আমি কৃষি ক্ষেত্ৰখনত যথেষ্টখিনি উপকৃত হৈছোঁ
আগৰবাৰতকৈ ভাল ৰিজাল্ট আগতকৈ ভাল ৰিজাল্ট এবাৰ গৰুখুঁটি প্ৰকল্পই দেখুৱাবলৈ সক্ষম হ'ব। ইতিমধ্যে আমাৰ ৰঙালাও বাহিৰৰ বজাৰতো ৰাজ্যৰ বাহিৰৰ বজাৰতো কলকাতাতো আমাৰ ৰঙালাও গৈছে। আমাৰ প্ৰায় 50 লাখ টকাৰ ওপৰ ৰঙালাও ইতিমধ্যে আমি বিক্ৰী কৰিছোঁ। এতিয়া আমিতো আশা কৰিছোঁ ৰঙালাও বেছি আৰু যথেষ্টখিনি পইচা পাতি আমি পাম। আৰু মাকৈ খেতিও ভাল হৈছে, তিল খেতি ভাল হৈছে, মাহ খেতি ভাল হৈছে। মাহ খেতি কিমান মান বিঘাত লগোৱা হ'লে? মাহ আমাৰ 890 বিঘা মাটিত মাহ খেতি কৰা হৈছে। আৰু আমাৰ মাকৈ খেতিও 1200 বিঘাৰ ওপৰ মাটিত মাকৈ খেতি কৰা হৈছে। গতিকে তেনেকৈ তিল খেতিও কৰা হৈছে। গতিকে এইবাৰ আপোনালোকে এটা ভাল ৰিজাল্ট গৰুখুঁটি প্ৰকল্পৰ ফালৰ পৰা দেখা পাব।